মই এটাই ভাবিব নোৱাৰোঁ গাইছ, মানে দুখীয়াৰ মানে দুখৰ ওপৰতো ইমান দুখ কিয়? এখন খহি গ'ল দেখিছেনে? আৰু কেতিয়া মানে বেৰ পৰি যায় কোনো ঠিক নাই, একেবাৰে মানে অৱস্থা। সেই গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে চাগে ন? আৰু যিহেতু বহুত দিনৰ লং ব্লগ দিয়া নাছিলোঁ, আৰু মানে এইকেইদিন অলপ শ্বৰ্টত দি আছোঁ, যিহেতু মানে বহুত বছৰ ছাবস্ক্ৰাইব কম, সেয়ে ছাবস্ক্ৰাইব বঢ়াওঁ বুলি অলপ শ্বৰ্টত দিছিলোঁ। একেবাৰে বেয়া নাপাব, লং ব্লগ দিয়া নাছিলোঁ। আৰু যিহেতু আজি লং ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ, আৰু বতৰটো আজি একদম ঠাণ্ডা কৰিছে, মানে একদম ভাল লাগিছে। সেয়েহে ঠাণ্ডা কৰিলে কি হ'ব, চোতালত আকৌ পানী হ'ল। সেয়েহে আৰু দেখিছে এইবোৰ, যি হওক যি নহওক গাইছ, ব'লক আজি ব্লগটো আমি ধুনীয়াকৈ আৰম্ভ কৰোঁ। যিহেতু গাইছ আমাৰ এইডোখৰতে মানে এখন হেন্দালি আছিলে, নিশ্চয় গম পাইছে চাগে, যিহেতু ভাতকেৰেলা হেন্দালি, আৰু এখন মানে চব চাফা কৰি দিয়া হ'ল। আৰু সেয়েহে এইখিনি খৰিখিনি কটা হৈছিলে, মানে বাঁহ খৰি, আৰু গোটেই ৰাতি বৰষুণে মানে তিতি গ'ল। সেয়েহে এতিয়া আকৌ ৰ'দটো নোলাৱাকৈ অলপ ওলাইছে, আৰু যিহেতু খৰিও নাই জ্বলাবলৈ, সেয়েহে এইখিনি ধুনীয়াকৈ এতিয়া শুকুৱাই দিব লাগিব। মানে আগফালে লৈ যাম এতিয়া শুকান জেগাৰে। আৰু এইফালে দেখিছেনে বতাহ ধুমুহাত পৰা গছবিলাক মানে পৰি আছে, কটা নাই, এইবোৰ দেখিছে গাইছ। আগৰ ভিডিঅ'ত নাই চোৱা যদি পাই যাব, ডিছক্ৰিপশ্যনত লিংক দি দিম বাৰু, ভিডিঅ'ত চাব বতাহ ধুমুহা ক'ত কি হৈছিলে। খৰিখিনি লৈ যাওঁ আগফালে, আৰু আগফালে নি কেনে খৰিখিনি ধুনীয়াকৈ তাত মেলি দিমগৈ, মানে শুকাবলৈ। যিহেতু খৰি নাই মানে ভাত বনাবলৈ, সেয়ে লৈ যাওঁ। তাৰপৰা লগ পাইছোঁ, মোৰো খৰি চৰি লৈ হ'ল, মানে খৰিখিনিও লৈ আহিলোঁ। আৰু এইফালে গোটেইখন পানী হৈ আছে, আৰু মই এইফালে চাইকেলখন চাওঁ বুলি, এইফালে চাইকেলখনো মানে ভাইটি বেয়া কৰিলে বুলি দেখিছে, পামচাৰ, আগ চকাও পামচাৰ। আৰু এইফালে পাঁচ চকা আছিলে পামচাৰটো, এইফালে আগ চকাটো পম আছে বাৰু। মানে বসন্তীখন একদম অৱস্থা বেয়া কৰিলে দেখিছেনে, ইমান লেতেৰা হৈ আছে। কি কৰিব গাইছ, যিহেতু এইকেইদিন ইমানেই ৰ'দ, মানে টিকা ফটা ৰ'দ, আৰু কি ক'ব, ইমানেই গৰম। যিহেতু গাইছ মানে মই 2-3 বছৰ হৈ গ'ল ইউটিউব চেনেল খোলা, মানে 1000 ছাবস্ক্ৰাইবটো কমপ্লিট হৈ গ'ল। কিন্তু মানে মোৰ এক নম্বৰ প্ৰব্লেম হৈ আছে, মানে ৱাচ টাইম কমপ্লিট হোৱা নাই গাইছ। সেয়েহে মানে বেয়া ভিডিঅ' বনাবলৈ কেতিয়াও মনো নাযায়, আৰু কি কৰিব, আকৌ এৰিবও নোৱাৰোঁ। সেয়েহে যিহেতু চেনেলটো খুলিলোঁ যেতিয়াতো দিবই লাগিব আপোনালোকলৈ যিখিনি ছাবস্ক্ৰাইবাৰ আছে। সেয়েহে আৰু আপোনালোকে প্লিজ মোৰ ভিডিঅ'বিলাক যেন চাই, একদম শেষৰখন চাই, তাৰে আশা কৰোঁ। শেষৰখন যদি চাই মানে মোৰ কি হয় গম পাইছেনে, তেতিয়া মানে ৱাচ টাইমটো পোৱা যায়। যদি আপোনালোকে আধা ছেকেণ্ডত যদি ভিডিঅ'টো কাটি দিয়ে, তেতিয়া মানে ৱাচ টাইম নাহে, আৰু মানে মোৰ ভিডিঅ'টো ৰিচ ডাউন হৈ যায়, যিহেতু মানে ভিউ নহয় যায়, ইমপ্ৰেশ্যন নপঠে। সেয়েহে প্লিজ এটাই আশা কৰোঁ, ভিডিঅ'বিলাক যেন ফুল চাই, আপোনালোকে লং ভিডিঅ'বিলাক যদি ফুল ভিডিঅ'বিলাক ধুনীয়াকৈ চাই, তেন্তে মৰম দিলে মানে একদম শেষৰখন ধুনীয়া ভিডিঅ' আপোনালোকক দি যাম। যিহেতু আমাৰ ঘৰৰ পাছফালে এযোৰ পাণ গছ আছে, সেয়েহে দেখিছেনে এতিয়া পাণবিলাক অলপ ডাঙৰ হৈছেগৈ। আৰু এইফালে দেখিছে, আৰু এইফালে ওপৰলৈ উঠি গৈ আছে এনেকৈ, এয়া চব একদম ওপৰলৈকণ। আৰু মানে তামোলতে বোলে পাণ গছ দিলে ভাল বুলি কয়, সেয়েহে মানে তামোল গছতে পাণযোৰ দি দিয়া হৈছে। আৰু সেইফালে তামোলো লাগিছে বাৰু অলপ চলপ, দেখিছে, ইয়াৰ পৰাই মানে খাবলৈ হয় আৰু পাণ। আৰু এইফালে পাপাই লগাইছে লাও পুলি, মানে জাতিলাও পুলি, দেখিছেনে, ইয়াত ধুনীয়াকৈ লগাই দিছে, আৰু ডাঙৰ হৈছে। লাগিলে মানে দেখাম, যদি কাৰোবাৰ খাব মন যায় তেতিয়াহ'লে আহিব দেই লাও খাবলৈ। আৰু এইফালে আমাৰ ভাইটিয়ে ৰুইছে চব কুঁহিয়াৰ গছ। কোনে কুঁহিয়াৰ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন গাইছ। ভিডিঅ'টোৰ মাজতে এটা কথা কওঁ, আপোনালোকক কেনেকুৱা ধৰণৰ ব্লগ লাগে, মানে যেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰকচোন। আজি আপোনালোকে কমেণ্ট কৰি এটাও ভিডিঅ' মোক কোৱা নাই যে এনেকুৱা ভিডিঅ' বনোৱা বুলি। আৰু আজি এটা কমেণ্ট কৰক যে কেনেকুৱা টাইপৰ ভিডিঅ' লাগে, আৰু সেই ভিডিঅ'টো মই একদম অতি সোনকালে বনাওঁ। আপোনালোকে খালি কমেণ্ট কৰক, সোনকালে কমেণ্ট কৰক। আৰু প্লিজ গাইছ, ভিডিঅ'টো আপোনালোকে যাক হওক, মানে আপোনাৰ বন্ধু বান্ধৱী বা নিজৰ কোনোবা পৰিয়ালেই হওক, এজনলৈ হ'লেও শ্বেয়াৰ কৰিব ভিডিঅ'টো প্লিজ, মোৰ ব্লগটো প্লিজ। তো গাইছ, এইটো আমাৰ ঘৰটো হৈছে ন, সেয়েহে মানে কি কৰিব, দেখাইছোঁ কিবা এটা ৰ'ব। এইফালে চাওক, আমাৰ ঘৰৰ মানে পাছফালে একেবাৰে মানে পিয়ানি অৱস্থাই নাই, আৰু এখন খহি গ'ল দেখিছেনে। আৰু কেতিয়া মানে বেৰ পৰি যায় কোনো ঠিক নাই, একেবাৰে মানে অৱস্থা বেয়া হৈ আছে। আৰু এইফালে মন কৰে যিহেতু ইয়াৰ ৰঙা মাটি দি দিয়া হৈছিলে ন কিনাত, সেয়েহে মানে এইখিনি ইমান খহা নাই বাৰু। আৰু এইফালে চুকলে দেখিছেনে, এইবিলাক বেৰ মানে খহি গৈছে। সিটো ছাইডতো নেদেখাওঁ গাইছ, একেবাৰে মানে অৱস্থাই বেয়া। সেয়েহে আৰু দেখিছেনে কিমান অসুবিধা, এই চক বেৰ কেতিয়া মানে পৰে কোনো ঠিক নাই। মই এটাই ভাবিব নোৱাৰোঁ গাইছ, মানে দুখীয়াৰ মানে দুখৰ ওপৰতো ইমান দুখ কিয় আহে? ধনীবিলাকৰ বাৰু দুখ আহে নাই বাৰু, সেইটো নাজানো, কিন্তু দুখীয়া মানুহবিলাকৰ ইমান দুখৰ ওপৰতে দুখ কিয় বাৰু? ঘৰতো ক'বই নালাগে, ঘৰ বনাব আকৌ এবছৰ যেনে তেনে যায়, আকৌ সিটো বনাবই লগা হয়।
আৰু যদি এসাঁজ ভাত খায় আকৌ এসাঁজলৈ চিন্তা হয়। আৰু দুখীয়া জীৱনটো কিয় দিলে বাৰু ভগৱানে? আৰু গাইজ ধনীবিলাকৰ এনেকুৱা হোৱা নাই বাৰু? যদি আপোনালোকে জানে কমেণ্ট কৰি জনাবচোন দেই। মোৰ দেখাত মানে দুখীয়াবিলাকৰ বেছি দুখ হৈ থাকে যেন লাগে। আপোনালোকে বিশ্বাস কৰক, সেই ঘৰটো বনোৱা মানে 2 বছৰ মানে ভালছে হোৱা নাই। আৰু এই টিংপাত দেখি গম পাবই মানে একদম নতুন হৈ আছে চব টিংপাত। আৰু চব এই 2 বছৰতে মানে এনেকুৱা অৱস্থা। আৰু গোটেইখন এইবিলাক মানে ভাঙি গ'ল, দেখিছেনে? এই চব গোটেই মানে এখন বেৰে ভাল হৈছে, এইফালে আগফালেতো নেদেখাওঁ বাৰু, একেবাৰে বেয়া হৈ আছে। সেয়ে মানে 2 বছৰ হোৱা নাই মানে এনেকুৱা অৱস্থা। যি নহওক গাইছ, মানে আজি ৰাতিপুৱা ভাত সাজ খোৱাই নাই মানে গাইছ। কি ক'ব, যিহেতু ঠাণ্ডা বতৰ, সেয়ে মানে আজি অকণ দেৰিকৈ উঠিব মন গ'ল আৰু মানে শুই আছিলোঁ অলপ দেৰিলৈ অকণ, সেয়েহে। আৰু ভাতো খোৱা নাই, ভাতো খাবলগী আছে, ভাত বনাই আছে বাৰু মায়ে। আৰু ভাত খাব লাগিব এতিয়া। আৰু সেই ভিডিঅ'টো শেষখন চাই দিব গাইজ। যদি কোনোবা ছাবস্ক্ৰাইব কৰা নাছিলে ছাবস্ক্ৰাইব কৰি থ'ব দেই। এইটো গাইজ আমাৰ মানে বতাহ ধুমুহা মাৰোঁতে গছযোৰ ইয়াতে পৰিছিলে ন ওপৰত, সেয়েহে দেখিছেনে? সেইবিলাক ধুনীয়াকৈ কাটি মেলি এতিয়া বাৰু চব সেইফালে নলাটোত পেলাই দিয়া হ'ল। আৰু এইখিনি দেখিছেনে গোটেইখন? আৰু এইফালে ঘৰত কি হ'ল বাৰু দেখাইছিলোঁ আগৰ ভিতৰত। এইফালে বেৰ চেৰ ভাঙিছে, ওপৰত মানে টিং চিং আৰু এইছে ভাঙিছে বাৰু। আৰু এইখিনি চব এইফালে গোটেইখন মানে এইখিনি বাঁহখিনিৰ লগত মানে সেইফালে বা গছ এযোৰ আছিলে সিটো চাইডে, তাৰপৰা আহি কিনে বতাই মানে একদম আমাৰ টিঙত পেলাই আহিছে ডাইৰেক্ট। ৰাতিটো গাইজ ভয় খাই গৈছিলোঁ, যিটো একদম মানে নক'বা আৰু মানে। সেইটো গাইজ ইয়াত আৰু এযোৰ অমিতা গছ আছিলে, সৌযোৰ নিচিনা মানে ইয়াত এযোৰ দেখিছিলে আগৰ ভিডিঅ'ত মই দেখাইছিলোঁ যে অমিতা লাগিছে বুলি। আৰু এইযোৰ বতাহ মাৰোঁতে মানে ভাঙি গ'ল, আৰু ভাঙি মেলি মানে বৰবাদ। এযোৰ অমিতা গ'ল, এইযোৰ যেনে তেনে বাচিলে, ইয়াত ঠেকা দি মেলি থোৱা হৈছে দেখিছেনে? মানে অমিতা ইয়াৰ পৰাই খাব পাই আছিলোঁ। আৰু এতিয়া মানে সেইটো চৌ মুহাটো সেয়া তাৰপৰা ভাঙি গ'ল। আৰু ভাল যে ভাগ্য ভাল গাইজ, টিউবৱেলটো আৰু খালি মটৰটো বাচিলে যেনে তেনে গাইজ, দেখিছেনে? একো নহ'লে বাৰু, টিংখন এৰি গৈছিলে আৰু যেনেকৈ তেনেকৈ বাচিলে। আৰু এইফালে টিং চিং বেকা হ'ল অলপ চলপ, আৰু ভিতৰৰ ৰেজিং চেজিং ভাঙিলে। আৰু ইমানখিনিতে ভগৱানে মানে ৰক্ষা কৰিলে। ভগৱান নাই বুলি কেনেকৈ ক'ব গাইজ? য'ত মানুহ নাথাকে তাতে গছত বতাহ ধুমুহা মাৰিলে ঘৰ চৰ ভাঙে, কিন্তু কেতিয়াও চবৰ ঘৰৰ ভিতৰত মানুহ থাকিলে মানে কেতিয়াও গছ মানে নপৰে। এই অমিতাযোৰ ভাঙিছিলে কৈছিলোঁ যে, এইযোৰ চক মানে এইফালে থৈ দিয়া হৈছে আগটো, যিহেতু অমিতা লাগিছিলে সৰু সৰু গৰুৱে খাবলৈ বুলি। দেখিছে এইটো গাইজ, মানে এই ৰুমটো মোৰ আছিলে ন, আগৰ ভিডিঅ'ত দেখাইছিলোঁ। এইবিলাক ধুনীয়াকৈ সজাই মেলি থোৱা আছিলে। আৰু এইফালে দেখি তাৰমানে ভালে পাব। আৰু এইফালে মোৰ মানে ষ্টেণ্ডালত থোৱা হৈছে। আৰু এই ৰুমটো কি হৈছে আপোনালোকে দেখিলে মানে নিজে গম পাব, ৰ'বা দেখাই আছে। এই ৰুমটো দেখিছে গাইজ, চক এয়া খহি গ'ল মানে গোটেইখন। এই বাৰিষা কেইদিন আৰু বতাহ ধুমুহা ভূমিকম্প মাৰিছিলে আৰু বেছি বহি গ'ল, দেখিছেনে? আৰু এইফালে একদম মানে অৱস্থা বেয়া হৈছে ঘৰটো বনাবৰ। আৰু এইফালে ফাক মেলি আছে, তললৈ ইমান নেদেখাওঁ বাৰু। আৰু ৰুমটো একদম মানে জটবট হৈ আছে, যিহেতু বাহিৰৰ ৰুম ন, সেয়ে মানে। আৰু এইফালে ইয়াত মানে ৰেকবিলাকত কাপোৰ চাপোৰ ভাইটিকেইটা থৈ দিয়া আছে। আৰু এইফালে গদাকেইটা থৈ দিয়া আছে মানে ইমানে। এইফালে মন কৰকচোন, এই চৰাইজনী চক কিমান ধুনীয়াকৈ বহি আছে, দেখিছেনে? চক নাই ইমান ভাল লাগিছে। আৰু এইফালে বগলীজনী উৰি গৈছে, চক DSLR হ'ব লাগিছিলে, ফটোৱে মাৰিছিলোঁ, ইমান ধুনীয়া লাগিছে। এইফালে চক মানে কাগজৰ ফুল কি মজাকৈ বনাই থৈছে। আৰু এইফালে ভাইটিকেইটাই সজাই থৈছিলে, মই দেখি কিনে বাহিৰলৈ লৈ আহিলোঁ। আৰু আছে মানে এইফালে দেখাম ৰখিব, চক নাই ইমান ধুনীয়া লাগে। আৰু ভাইটিকেইটাই মানে এতিয়া টেবুলখন লেতেৰা কৰি থৈছে, এইবিলাক ফুল বনাই থৈছে। আৰু এইফালে চব ফুলে পৰি আছে বাৰু। এইফালে লেতেৰা কি ক'ব, আৰু চাৰ্জাৰডাল আছে, চাৰ্জাৰডাল। এইফালে ৰঙালাও বনাইছিলে, মানে ঠাৰিটোৱে ভাঙি থাকিলে। এইফালে চক কি মজা মজা ফুল এইবিলাক। এইফালে সৰু ফুল। তো গাইজ কাক কোনপাত ফুল লাগে কমেণ্ট কৰি জনাব দেই। চক তো গাইজ লং ভিডিঅ' দিয়া মানে মেইন অসুবিধাটো হয় মানে আমাৰ গাঁৱত নেটটো একেবাৰে নাপায়। মানে কি ক'ব, টাৱাৰ নাই বুলি ক'বলৈ গ'লেও ভাল, মানে নায়ে টাৱাৰ, বহুত দূৰ টাৱাৰ আছে। একদম দলঙৰ ওচৰত মানে এটা টাৱাৰ আছে, সেইটোকে আছে। আৰু যিহেতু আমাৰ ইয়ালৈ ইমান কানেকশ্যন টানিব নোৱাৰে, যেনে তেনে মানে মোবাইলটো চলেহে। এয়াৰটেলটো কি ক'ব গাইজ, এয়াৰটেলো ইমান টাৱাৰ মানে কম হৈ গ'ল আজিকালি, আৰু নচলে। আৰু জিঅ'টো ক'বই নাই, জিঅ'টো একেবাৰে টাৱাৰ নাপায়। এতিয়া বহুতে ভডাফোন চলাইছে, ভাল চলে বুলি কৈছে। সেয়ে মানে ভডাফোন চিম আছিলে বাৰু, সেইটো মানে ভডাফোন মানে আমাৰ গাঁৱত চলে, কিন্তু বেলেগ জেগাত ওলাই গ'লে ইমান ভালকৈ নচলে। সেয়ে মানে ভডাফোন চিম ওলোৱা নাই। সেয়ে গাইজ কি ক'ব, সেইটো কাৰণে লং ভিডিঅ' দিবলৈও অসুবিধা হৈছে। আমাৰ গাঁৱত টাৱাৰ নাপায়, মানে একেবাৰে টাৱাৰ নাপায় বুলি কি কয়, একেবাৰে নাপায়। গাইজ আজি কি দেখালোঁ কি নেদেখালোঁ গম নাপাওঁ, সেইটো আপোনালোকে গম পাব। মানে কি এনেকুৱা হ'ল ব্লগটো, আৰু মানে সেইটো কৈছোঁ। আৰু যিহেতু লং ভিডিঅ' বনোৱা নাছিলোঁ কাৰণে মানে এটা লং ভিডিঅ' বনালোঁ। আৰু সেয়েহে কেনেকুৱানো পালে, এনে অকণমান হ'লেও ভাল পালে নাই কমেণ্ট কৰি জনাব। আৰু বেয়া পালেও কমেণ্ট কৰি জনাব।
আৰু গাইজ আজি ভিডিঅ'টো মানে বেছি দীঘল নকৰোঁ, ইমানেইতে সমাপ্ত কৰিছোঁ যিহেতু মানে গাঁৱত কাৰেণ্টটো নাই, যিহেতু আমাৰ ইয়াত অকণমান বৰষুণ দিলে কাৰেণ্টটো কাটি দিয়ে, সেয়েহে মানে গধূলিৰ পৰা কাৰেণ্ট কাটি থোৱা আছে আৰু সেয়ে মানে মোবাইলটো চাৰ্জ নাই, চুইচ অফ হ'বগৈ আৰু মানে যেনে 20% মান আছে চাগে, সেয়ে অকণ লাগিব চাৰ্জ। সেয়ে মানে আজি ইমানতে সমাপ্ত কৰিছোঁ। কেনেকুৱানো কমেণ্ট এটা কৰিবা, যদি নতুন কোনোবাই চেনেল ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভাল এটা ব্লগছত লগ পাম। বাই বাই, আজি ইমানে। যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। যেতিয়া মই নতুন ভিডিঅ' দিম আপোনালোকৰ কাষলৈ নটিফিকেশ্যন যাব, নটিফিকেশ্যনটো ক্লিক কৰি ভিডিঅ'বোৰ চাব পাৰিব।